কৈ শেষ নোহোৱা হৈছে অসম আৰক্ষীৰ গুণৰ কথা। এইবাৰ আকৌ অসম আৰক্ষীৰ গুণ্ডাগিৰি, মানসিক বিকাৰগ্ৰস্ত যুৱকক নিৰ্মমভাৱে প্ৰহাৰৰ গুৰুতৰ অভিযোগ। এই যুৱকজনলৈ লক্ষ্য কৰক। পৰিয়ালে জনোৱা অনুসৰি যুৱকজন মানসিকভাৱে বিকাৰগ্ৰস্ত। যুৱকজনৰ নাম ৰাজিবুল ইছলাম। ঘৰ বঙাইগাঁৱৰ কুকিলা নয়াপাৰত। এটা গোচৰৰ অভিযুক্ত ৰাজিবুলৰ পিতৃয়ে বুধবাৰে হাজিৰ কৰাইছিল কুকিলা আৰক্ষী চকীত। অভিযোগ অনুসৰি কুকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জনমণি মচৰাংগই নিশা বেয়াকৈ মাৰপিট কৰে যুৱকজনক। ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জনমণিৰ বিৰুদ্ধে যুৱকজনৰ পিঠি, চকু, গুপ্তাংগত আঘাত কৰাৰ গুৰুতৰ অভিযোগ। যুৱকজনৰ দেহত স্পষ্ট আৰক্ষীৰ প্ৰহাৰৰ চিন। ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জনমণিৰ এনে অমানৱীয় কাণ্ডৰ বিৰুদ্ধে এতিয়া ক্ষোভিত হৈ পৰিছে ৰাইজ। মানসিক বিকাৰগ্ৰস্ত যুৱকক প্ৰহাৰ কৰা আৰক্ষীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবী ভুক্তভোগী পৰিয়ালৰ। ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জনমণিৰ বিৰুদ্ধে আইনৰ আশ্ৰয় ল'ব বুলি সদৰি কৰে পৰিয়ালটোৱে। আমি চালোঁ তাক পিঠত আৰু কোবোৱা দাগ চালোঁ, এইবিলাক বোলে পুলিচে মাৰছে। এনেকুৱাতো মাৰা ঠিক নহয়। কিয় মাৰছে এইবিলাক? ই মানসিকভাৱে অসুস্থ, এইটো আমি জানো 1 বছৰ আগৰ পৰাই। ই মানুহৰ ব্ৰেইনটো অসুস্থ। বেলেগৰ আপোনাৰ মানিকপুৰৰ পৰা যে ঔষধ কিলাইছে, বৰপেটাৰ পৰা ঔষধ কিলাইছে, বঙাইগাঁৱৰ পৰা ঔষধ কিলাইছে, এইবিলাক আমি জানো। এইটো ঠিক হোৱা নাই। এইটো কিয় মাৰিব? আইনগতভাৱে অপৰাধ হয়। সি যদি শাস্তি কৰিছে, সি যদি ভুল কৰিছে, আইন মোতাবেক শাস্তি দিয়ক বা চালান কৰি দিয়ক। এতিয়া আমি হিমন্ত ছাৰৰ ওচৰত আৰু আমি উচিত ন্যায্য বিচাৰটো খুজি আছো। সেইটো বিচাৰ লাগে আৰু আমাৰ। মানে আমার পোলাটা রাইতে হইয়া চাল করে, আমি ঘরে ছিটকা মিটকা থুয়ে দিছি। এখন ওরা আয়া কয় তুলে নিয়ে গেল, কয় যে রাত সকালে যায়, সন্ধ্যাবেলায় যাইয়া ঘরের চৌকি তলে ঢুকে চাল। তা তো না, মিশা কথা না, পোলার কাছে জবান নিল মিশা কথা। তাহলে আমরাও জানি না যে গেছে বিলা, তাহলে ঘরেই রয়েছে। এখন নিয়া তার মানে আটকাইলো, থানায় কেস বানলো যে আমার ঘরে দুঃখ চালাইয়া আমার দৌড় চাল। তাহলে কোন দে গেল সেটাও কোনো রিপোর্ট নাই। তার বাদে ওরে দৌড়ছে বিলা কোনো রিপোর্ট নাই। সেই হিসাবে দৌড়া নিয়ে সেরকম মারধর করছে। এনে করছে মারধর পুলিশে থানায়, কুকিলা থানায় নিয়ে মারধর করে। তার বাদে এখন পোলা তো কই হারে না যে আমার মারছে বিলে। এখন ন্যাংরা ন্যাংরা আঠে দেখে আমরা দিশা পাইছি যে তোরা তো মার দিছে। সেরকম আমরা ওনে জিজ্ঞাসা করছি তোর কি হয়েছে, তাই না? খুলে দেখি যে হেই মার দিছে, আমার উপর করে নয়া মাগো হেরম মারছে। আমি এই যে কত চিকুর পারছি, খালি গোর পারছে আর আমার বলা হেরম চিকুর পারছে। তাহলে কইছি যে বাবা তুই যে পাইজান কি কোথাও গেছিলি কি না গেছিলি? কয় কি কয় না, আমি মার যাই নাই, কে আমার মিশামিশি করে আমার দৌড়া নিয়ে গেছে। কুকিলা থানায় ধরে নিশাল রাত 11টার সময় মারছে, 3 জন পুলিশ মারছে। কলকাছিয়াৰ পৰা জাহাংগীৰ আলমৰ সহযোগত মানিকপুৰৰ পৰা শহীদুল ইছলামৰ ৰিপৰ্ট, অসম লাইভ 24।